নমস্কাৰ জনাইছোঁ সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ তাৰপিছতে আজিনো কি কৰিলোঁ তাকে দেখাম কি আপোনালোকক যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ মাতটো সকলো ভিডিঅ'তে কান্দি থকা লিখিয়ে পায় হয়নে কাৰণ মোৰ চাইনাছ থকাৰ কাৰণে এনেকুৱা হয় নেকি নাকটো এনি টাইম বন্ধ হৈ থাকে মই মানে অপাৰেশ্যনৰ ভয়তে মই একো কৰা নাই এতিয়ালৈকে উইদাউট অপাৰেশ্যন কিবা কৰিব পৰা কোনোবা জানে যদি মোক জনাবচোন আৰু এফালে বনাই ল'লোঁ ধুনীয়াকৈ নহৰু পিটিকা আৰু ভালকৈ নিসিজিলে ভিতৰলৈ গেছত পৰিছোঁ যিহেতু আৰু এইটো ভিডিঅ'টো ৰাতিৰ হয় এফালে মাছ ভজা আছিলে ধুনীয়াকৈ কালি ৰাতিৰ পৰা আজিলৈকে ভিডিঅ' হয় এয়া বইলে চইলে কিবা কিটা কৰি পিনে খাই ল'লোঁ আৰু এইফালে খাইছে মায়ে মাছ খাব মন নাই বোলে সেইকাৰণে এটাই লৈছে আৰু এইফালে আলু ভাজিও আছিলে আৰু ৰাতিপুৱা শুই উঠি দেখিলোঁ এইফালে বইল কৰি থৈছে কবি আৰু এইফালে দালিত কিবা কিবি দি থৈছিলে মানে তিতা কেৰেলা বন্ধাকবি দি দালি বনাইছে আৰু এইফালে বইল বেঙেনা আৰু তিতা কেৰেলা আছে খাই মেলি আহিলোঁ দোকানলৈ নতুন বস্তু আহিছে যিহেতু এইকেইদিন ৰ'দ দি আছিলে সেইকাৰণে জুচ আহিছে আৰু এইফালে ৰাস্তাত কিনো আহিছে চাওকচোন এইটো কিনো বস্তু মই ধৰিব পৰা নাই বাৰু আৰু এইফালে খাইছোঁ মিমি সৰুৰ পৰা মিমি খাই ভাল পাওঁ যিহেতু আজিও বৰষুণ দি থকাৰ কাৰণে কি খাওঁ কি নাখাওঁ তেনেতে ধেৰ মানুহ অহা যোৱা কৰিব ধৰিলে সেইকাৰণে মই গুচি আহিলোঁ সেইডোখৰৰ পৰা গুচি আহি মই ওচৰতে আমাৰ কুহুৱা বুলি ৰেষ্টুৰেণ্ট এটা আছে তাতে গ'লোঁ পুৰি খাবলৈ ধুনীয়া গৰমে সেয়া কাবুলি চানা দি মটৰ বনাইছে ধুনীয়া টেষ্টি লাগিছে বাৰু এইটো জলকীয়া ইজ মাই ফেভৰেট জ্বলা চাটনি হ'ব বুলি ভাবিছিলোঁ কিন্তু এইটো টেঙা কি একো ভাল নালাগিলে সেইকাৰণে কেমেৰামেনকে দি দিলোঁ তাৰপিছতে গুচি আহিলোঁ মই জ্বলা চানা খাবলৈ জ্বলা এগালমান দি পিনে খাই ল'লোঁ চানা তাৰপিছতে এতিয়া খাম আলুটো এক্সট্ৰাকৈ লৈ লৈছোঁ মই জলকীয়া তাতে ধুনীয়াকৈ তেঁতেলী পানী দি পিনে খাম এতিয়া তাৰপিছতে ঘৰলৈ আহিলোঁ মই ঘৰলৈ আহি লাগি গ'লোঁ এয়া মহুৰা বটিবলৈ এতিয়া মহুৰা বটি আছোঁ গ্ৰীণ কালাৰ ধুনীয়াকৈ এইটো যঁতৰ উলিয়াই ল'লোঁ আৰু এইফালে চেৰেকী আৰু এইফালে হ'ল সূতাখিনি ধুনীয়াকৈ ভিতৰলৈ গুচি আহিলোঁ তাৰপিছতে পাপা আহি পালেহি সেইকাৰণে পানী গৰম কৰি দিলোঁ তাৰপিছতে বেঙেনা চেঙেনা কাটি থৈ দিছোঁ এইফালে শ্বেকটো বনাই লওঁ ফাৰ্ষ্টতে পাপাৰ কাৰণে ধুনীয়াকৈ এইটো বনাই লওঁ এতিয়া 2 চামুচ দি দিলোঁ এয়া চানা গুড়ি কৰি থওঁ আৰু ইয়াতে দি থোৱা আছে গুড় সেইখিনি কাটি অকণমানকৈ দি থৈছোঁ গ্লাছটো অলপ লেতেৰা লাগিছে বাৰু কিন্তু এইটো চুৰিখনেদি ইয়াত লগাই দিছিলোঁ এইটো হ'ল খেজুৰ গুড়ি কৰি থৈ দিছোঁ তাৰপিছতে ধুনীয়াকৈ বনাই লওঁ গৰম পানীখিনি লৈ পিনে দি দিলোঁ অলপ হৰলিক্সৰ নিচিনা টেষ্টটো যদি কোনোবাই খাব বিচাৰে তেনে খাব পাৰে আৰু এইফালে ফ্ৰেঞ্চবিন আলু ভাজিলে পাপাই যিহেতু বেঙেনা নাখায় এই বেঙেনা আৰু আলু ভাজিবলৈ ইয়াত থৈ দিছোঁ তাৰপিছতে ফ্ৰেঞ্চবিন আৰু আলু ভজা জেগাতে সেইখিনি দি দিলোঁ আলুখিনি তাৰপিছত মনত পৰিলে পাপালৈ তিতা কেৰেলাও ভাজি দিওঁ সেইকাৰণে তেলটো অলপ ছাইড কৰি পিনে ইয়াতে 2 পিচমান ভাজি দিলোঁ তাৰপিছতে এইখিনি উলিয়াই মেলি ইয়াত দি দিলোঁ বেঙেনা আলু ভাজি এইখিনি ধুনীয়া লাগিছে আৰু সৰু বেঙেনা যিহেতু বহুত মৰম লগা কোমলীয়া ভাজি মেলি এয়া সিজি গ'ল ফাইনেলি গুড়ি জলকীয়া এগালমান দিলোঁ তাৰপিছতে দিছোঁ আদা ৰচুন জালুক এনেকৈ ধুনীয়াকৈ খাব পৰা হৈ গ'ল কাৰোবাৰ যদি সুদা ভাত খাব মন গৈছে তেন্তে আহি